মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত কিমান নম্বৰ পালে ফাৰ্ষ্ট ডিভিজন পায়, কিমান নম্বৰ পালে ছেকেণ্ড ডিভিজন পায়, ইয়াৰ ওপৰত আলোচনা কৰিম। বহুতে কমেণ্ট কৰি সুধি আছিলে, গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকে মেট্ৰিক পৰীক্ষাত 6টা ছাবজেক্টৰ পৰীক্ষা দিব লাগে। প্ৰতিটো ছাবজেক্টতে 100 নম্বৰকৈ থাকে, গতিকে টোটেল থাকে 600 নম্বৰ। তো প্ৰতিটো ছাবজেক্টত তোমালোকে 30 নম্বৰকৈ পাবই লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। অৰ্থাৎ 600 নম্বৰৰ ভিতৰত যদিহে তোমালোকে 180 নম্বৰ পোৱা, তেতিয়াহে তোমালোকে পাছ কৰিবা। আৰু প্ৰত্যেকটো ছাবজেক্টতে তোমালোকে 30 নম্বৰকৈ পাব লাগিব। আৰু বহুতৰে এটা কনফিউজ থাকে যে ধৰি লোৱা পেপাৰখন তোমালোকৰ 90 মাৰ্কছৰ আছে আৰু ইণ্টাৰনেল এছেছমেণ্টত ধৰা 10 মাৰ্কছ আছে। সেই 90 মাৰ্কছৰ ভিতৰত কিমান নম্বৰ পাব লাগিব? তো 90 নম্বৰৰ ভিতৰত 27 নম্বৰ তোমালোকে পাব লাগিব, তেতিয়াহে পাছ কৰিবা। তাতকৈ কম পালে তোমালোকে পাছ নকৰিবা। ঠিক আছে, এতিয়া চোৱা, প্ৰথমতে আমি চাওঁ ডিষ্টিংশ্যন। ডিষ্টিংশ্যন পাবলৈ তোমালোকে 600 নম্বৰৰ ভিতৰত 510 বা 510তকৈ বেছি নম্বৰ পাব লাগিব, অৰ্থাৎ 85% তোমালোকৰ থাকিব লাগিব, তেতিয়া তোমালোকে ডিষ্টিংশ্যন পাবা। নেক্সট লেটাৰ মাৰ্ক। লেটাৰ মাৰ্ক পাবলৈ তোমালোকে 80 ইন এভৰি ছাবজেক্ট, প্ৰত্যেকটো ছাবজেক্টতে 80 নম্বৰকৈ পাব লাগিব। তাৰপিছত ষ্টাৰ মাৰ্ক। ষ্টাৰ মাৰ্ক পাবলৈ তোমালোকে 75% লাগিব মিনিমাম, অৰ্থাৎ 600 নম্বৰৰ ভিতৰত 450 নম্বৰৰ পৰা 509 নম্বৰৰ ভিতৰত পালে তোমালোকে ষ্টাৰ মাৰ্ক পাবা। ঠিক আছে, 75% লাগিব। 75%ৰ পৰা 84.9%লৈকে এইখিনিৰ ভিতৰত পালে তোমালোকে ষ্টাৰ মাৰ্ক পাবা। তাৰপিছত ফাৰ্ষ্ট ডিভিজন। ফাৰ্ষ্ট ডিভিজন পাবলৈ তোমালোকে প্ৰত্যেকটো ছাবজেক্টতে তোমালোকে 60 নম্বৰকৈ পাব লাগিব, অৰ্থাৎ 360 নম্বৰ তোমালোকক লাগিব, 360, তেতিয়া তোমালোকে ফাৰ্ষ্ট ডিভিজন পাবা। তাৰপিছত আহিছিল ছেকেণ্ড ডিভিজন। ছেকেণ্ড ডিভিজন পাবলৈ তোমালোকক 45% লাগিব। 45%ৰ পৰা 59.9%ৰ ভিতৰত যিখিনি দিশলৈ তোমালোকে মাৰ্কছসমূহ পোৱা, তোমালোকে ছেকেণ্ড ডিভিজন পাবা। অৰ্থাৎ 270 নম্বৰৰ পৰা 359 নম্বৰৰ ভিতৰত যিসকলে নম্বৰ পোৱা, তোমালোকে ছেকেণ্ড ডিভিজন পোৱা বুলি ৰিজাল্টত আহিব। নেক্সট চাওঁ আহা আমি থাৰ্ড ডিভিজন। থাৰ্ড ডিভিজন পাবলৈ তোমালোকে 30% মিনিমাম পাবই লাগিব, তেতিয়াহে তোমালোকে পাছ কৰিবা। অৰ্থাৎ 180 নম্বৰৰ পৰা 269 নম্বৰৰ ভিতৰত তোমালোকে পাব লাগিব। ঠিক আছে, শেষত আছে ষ্টেণ্ড। ষ্টেণ্ড মাৰ্ক পাবলৈ তোমালোকে 95%ৰ ওপৰত পাব লাগিব। আৰু এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। ভিডিঅ'টো চাই তোমালোকে কেনে পালা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। লগতে তোমালোকে কিমান নম্বৰ তোমালোকে মেট্ৰিক পৰীক্ষাত পাবা বুলি আশা কৰিছা, যিসকলে পৰীক্ষা দিছা, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। কিবা যদি আন কিবা সুধিবলগীয়া থাকে, ইয়াৰ ৰিলেটেড কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিবা।